হেল্ল' গাইজ, আজি আৰু এটা মুভি ৰিভিউ লৈ আহিছোঁ মালায়ালাম ইণ্ডাষ্ট্ৰীৰ পৰা প্ৰেমালু বুলি 2024 এটা ৰোমেণ্টিক কমেডি মুভি হয়। মালায়ালাম ইণ্ডাষ্ট্ৰীৰ মানে কি মুভি বনায় আজিকালি, ৰোমেণ্টিক হওক বা আপোনাৰ হৰৰ কমেডি কি ইমান বঢ়িয়া বঢ়িয়া মুভি মালায়ালাম ইণ্ডাষ্ট্ৰীৰ পৰা ওলাই আছে। ব্ৰহ্মায়ুগম যেনেকৈ চাইছে, এতিয়া মই ৰৈ আছোঁ মঞ্জুমাল বয়ছ কাৰণেও, বাট প্ৰেমালুটো ফাইনেলি হটষ্টাৰত আহি গ'ল যিহেতু, সেইকাৰণে চাই দিলোঁ। এবাৰো নহয় দুবাৰ চাই দিলোঁ, ইমানেই মজা লাগিলে। বাকী মুভিটোৰ বিষয়ে ক'ম, মুভিটো ৰিটেন এণ্ড ডাইৰেক্টেড বাই গিৰিছ এডি বুলি ডাইৰেক্টৰজন নাম হয়, সিও ৰাইটাৰে হয় মুভিখন হয় 2 hour 34 minutes। আপুনি 2 hour 34 minutes কেতিয়া গুচি যাব গমেই নাপাব। মুভিখন কি ক'ম আৰু, মানে বেলেগ লাভ ষ্টৰীৰ নিচিনা মুভি নহয়, মানে যেনেকৈ হিৰোৰ এটা নিজৰ হেৰি দেখাব, মানে তেওঁৰ এটা লাইফ দেখাব, ছোৱালী এটা লাইফ দেখাব, নাই। মুভিখন আপুনি এতিয়া চাব এনেকুৱা লাগে মানে এটা ৰিয়েল লাইফ কিবা এটা হৈ আছে, আৰু মানে মুভিটোৰ পেজটোৱে বেলেগ। মুভিটো আৰম্ভ হয় মানে কি কয়, যোনটো মেইন হিৰো নাভলিন বুলি হয়, সচিন তাৰ কেৰেক্টাৰটোৰ নাম থাকে মুভিত। মানে লাষ্ট ডে কলেজৰ দিনাখন মানে এজনী ছোৱালীক প্ৰপ'জ মাৰে, তো সেইদিনা সি প্ৰপ'জ মাৰোঁতে ছোৱালীজনীয়ে তাক ৰিজেক্ট কৰি দিয়ে। সেইটো তাৰ ফাৰ্ষ্ট ৰিজেক্ট থাকে, আৰু দেখাই মাল খাই পূৰা নিচা হৈ প্ৰপ'জ কৰিব যায়। মানে সুচত সি কেতিয়াও ক'বলৈ নোৱাৰিলে, মানে 4 বছৰ কলেজত থাকি। তো ষ্টৰিটো সেইটাৰ পৰা আৰম্ভ হয়, তাইক প্ৰপ'জ কৰে, বাট ন' কৈ দিয়ে। তাৰপিছত সি মানে কলেজ শেষ হৈ যায়, সি ঘৰত থাকে তেতিয়া, আৰু সি UK যাবলৈ ভিজা এপ্লাই কৰে, আৰু ঘৰত নিজৰ দেউতাকক হেল্প কৰি থাকে। কিন্তু কি হৈ যায়, তাৰ আনফৰ্চুনেটলি তাৰ ভিজা কেঞ্চেল হৈ যায়। তো ভিজা কেঞ্চেল হৈ যোৱাৰ পাছত 6 মাহ ৱেইট কৰিব লাগে। তো সি 6 মাহ কি কৰিব, সি তেতিয়াহে এটা লগৰ লগ পায়, আমাল বুলি। সেইটো তাৰ মানে মুভিখনত তাৰ ভাল লগৰ এটা ৰ'ল প্লে কৰিছে। তাৰ লগত সি যায় আপোনাৰ হায়দৰাবাদত গেটৰ কোচিং কৰিবলৈ। সেই গেটৰ কোচিং কৰি সি নিজৰ লাইফ তাত চলি থাকে, আৰু সেই হায়দৰাবাদতে যোনটো মেইন হিৰ'ইন হয় ৰেণু বুলি ওলায়, তাই মানে এটা IT কোম্পানীত জইনিং কৰে। তাৰপিছত মানে ষ্টৰিটো এইটো দেখায় মানে সিহঁতৰ দুটা কেনেকুৱা লগ পোৱাটো হয়, আৰু সিহঁতৰ কেনেকুৱা মানে লাভ ষ্টৰিটো মানে আগবাঢ়ে, সেইটো দেখায়। মুভিখনত ভিলেন বুলিবলৈও এনেকুৱা নাই, লাভ ষ্টৰি যেনেকুৱা ভিলেন থাকে, বাট ইয়াত মানে এটা আছে কেৰেক্টাৰ এটা, মানে বহুত কমেডি লাগে তাক চালে। সেইটো মানে যোনটো মেইন এক্ট্ৰেছ হয়, তাই অফিচতে মেইন তাৰ টিম লিডাৰ থাকে, বয়সত বহুত ডাঙৰ থাকে, আৰু মানে বুম কামোৰ থাকে। সি মানে এটা মানে পাৰফেক্ট বয় টাইপ মানে সি পৰ্ট্ৰে কৰিছে তাত। চব বস্তু জানে, মানে অভাৰ কেয়াৰিং হ'ল, চব বস্তু মানে ছোৱালীবোৰ মানে তাক ইমপ্ৰেছ হৈ যায়, মানে সেনেকুৱা। তাৰ আপুনি ৰোলটো চালে আপোনাৰ কি ক'ম আৰু, হাঁহি পেট বিষাই যাব। তাৰপিছত আৰু সেইটোৱে, মুভিটো কেনেকুৱা আগবাঢ়ে সেইটো মুভিটো চালে গম পাব। নহ'লে মই এতিয়া ক'লে গোটেই কাহিনীটোৱে কৈ দিব মন গৈছে, মানে এনেকুৱা ধুনীয়া লাভ ষ্টৰি মুভি। মানে এই লাভ ষ্টৰিটোত ইউনিক কি আছে, মানে ইয়াত সেই বেলেগৰ নিচিনা মানে কি ক'ম আৰু, লাভ ষ্টৰি যেনেকুৱা মানে ল'ৰা ছাইড ছোৱালী ছাইড মানে এনেকুৱা লগ পায়, ইয়াত মানে আনফৰ্চুনেটলি কেনেকুৱা লগ পায়, আৰু কেনেকুৱা প্ৰেমটো আৰম্ভ হয়, লাভটো যিটো মুভিটোৰ নাম দিছে প্ৰেমালু, কেনেকুৱা হয় মানে সেইটো দেখাইছে। আৰু ইমানেই ধুনীয়াকৈ পৰ্ট্ৰে কৰিছে, মানে কি ক'ম আৰু, মুভিটো চালে একদম মনটো ভাল লাগি গ'ল। চ' আপোনালোকে হটষ্টাৰত যদি আছে বা ছাবস্ক্ৰিপশ্যন লৈ মেলি কিনে ধুনীয়াকৈ মুভিখন চাওক আৰু এনজয় কৰক। এইটো উইকেণ্ড বহুত বঢ়িয়া মুভি হয়। এইটো আপোনাৰ 9 ফেব্ৰুৱাৰীত মানে কেৰেলাত মেইন ৰিলিজ হৈছিলে, আজি OTT ৰিলিজ দিছে। মইতো বাৰু ইয়াত ডিব্ৰুগড়ত আমাৰ চাব নোৱাৰি, সেইকাৰণে OTT কাৰণে ৰৈ আছিলোঁ। মুভিটো ব্লকবাষ্টাৰ গৈছিলে, ব্ৰহ্মায়ুমৰ লগত ৰিলিজ হৈছিলে কিন্তু। চ' তাৰ লগতো ভাল টক্কৰ দিলে মুভিখন আপুনি চাব, আৰু কেনেকুৱা লাগিলে মোক ক'ব। মুভিখন মানে মই কি ক'ম আৰু, ৰেটিংছৰ ভিতৰত যদি দিওঁ, মই 5ৰ ভিতৰত 4.5 দিম। আৰু ইমানে বঢ়িয়া মুভি হয়, আপোনালোকে চাই বহুত বেছি ভাল পাব। আৰু নেক্সট মুভি মই মেদানৰ ৰিভিউ লৈ আছোঁ। ইয়াত যিহেতু মেদানত চিৰিয়েল লগা নাই, কিবা প্ৰব্লেম চলি আছে, অতি সোনকালে মই মেদানৰ ৰিভিউ দি আছোঁ আপোনালোকৰ আগত। বাকী মুভি চাই থাকক, আৰু মোক লাইক শ্বেয়াৰ আৰু গম পায় ছাবস্ক্ৰাইব বাটনটো টিপি থাকিব। আৰু বাকী
বিহুৰ শুভেচ্ছা জনালোঁ চবকে। টেক কেয়াৰ, বাই বাই।